কামত এইকেইদিন মই লাগি আছো গাঁৱে ভূঞে কিছুমান মানুহ জন্ম হৈছে দুখীয়া মানুহৰ পৰা সুদত টকা দিয়ে আৰু 10% 20% সুদত টকা লয় না ইয়াতো সুদখোৰ আছে না নাই ধেমাজি এতিয়া মই দালালৰ পিছত সিদ্ধান্ত লৈছো যে অসমত সুদখোৰ বিলাক থাকিব নালাগে গতিকে আপোনালোকৰ যদি কোনোবাই কাবাৰ পৰা আপোনালোকে সুদত টকা লৈছিলে হে সুদখোৰ বিলাকৰ নাম পুলিচক দি দিব আমি তেওঁলোকক অলপ অলপ চৰকাৰৰ ঘৰত লৈ লৈ গৈ আছো যে আপোনালোকে আমাৰ লগত থাকক কেইদিনমান এতিয়ালৈকে 200 জন মানক লৈ গলো কিন্তু আৰু বহুতক লৈ যাব লাগিব দুখীয়া মানুহক 100 টকা ধাৰ দিয়ে দি কয় মাহত 10 টকা দিব লাগিব মাহত 20 টকা দিব লাগিব এটা কিবা সিস্টেম হল নেকি কওকচোন এটা লাহে লাহে আমি অসমখনত সব জংগল সাফ কৰিম একো জংগলে থাকিব নিদু একো সন্মুখত আমি জংগল থাকিব নিদিও আমাৰ অসমখনত ভাৰতবৰ্ষৰ এখন সৰ্বশ্ৰেষ্ঠ আমি ৰাজ্য বনাব লাগিব মিলি পেলাই